তোমাৰ কাৰণে একে গাড়ী ৰখাই দিছে, দেখিছানে নাই? তুমি গাড়ী ৰখাই ফটো উঠিছা। ফটো উঠিবই লাগিব ন, আহিছো কিয়? খাইছো, এইটো বহুত টেষ্টি আছে। হয় নেকি? এইটো খাইছিলি গৈছে তোমাৰ কাপোৰ আৰু এইটো। হয় নেকি? থাইলেণ্ডৰ ৰাস্তাৰ চিটি বাছত উঠি পেলাই আমি এতিয়া গৈ আছোঁ অল্ড ফুকেট টাউন। যিসকলে ফুকেট আহে, অল্ড ফুকেট টাউন। এনেকুৱা জেগাত আৰু নৰখা মই খৰচা কৰাওঁ বুলি। আমি ফুকেটত যিখন হোটেলত আছোঁ, পাটং বিটছৰ পৰা ইয়ালৈ প্ৰায় 1 ঘণ্টামানৰ দূৰ হয়, কিন্তু এই জেগাটো বহুত এস্থেটিক হয়। ছোৱালীবিলাকে বেছি ভাল পায় এই জেগাটোত। মজা একদম পুৰা এস্থেটিক ফটো আৰু অল্ড ফুকেট টাউন চব আহে, এইখিনি জেগা চবেই ফটো দিয়ে আৰু ন। সেইকাৰণে আমি আহি গলো। সেইটো কাৰণে আমিও এখন ফটো উঠি লওঁ, আন্ধাৰ হ'লে আৰু ভাল লাগে বুলি কয়। ৰিলছ বনাব লাগিব। চোৱা না, মোক এইখিনি এনেকে এটা বনাই দিবা, মই বনাম। বোধহয় মানুহবিলাক যে আহি আছে, ইহঁতে দেখোন ৰাস্তা জাম কৰি দিব। এইবিলাক তেনেকে উঠে ন। চোৱা, তোমাৰ কাৰণে একে গাড়ী ৰখাই দিছে, দেখিছানে নাই? তুমি গাড়ী ৰখাই ফটো উঠিছা। আছে টাইম আছে ন। আহা আৰু একদম ফটো উঠিবলৈ ৰেডি ন। এইফালে একদম ট্ৰাইপড লগাই লৈছোঁ আৰু এইটো চাইডে বেছিক, এইটো আমাজন বেছিক্সৰ টাইপ কাঠৰ দোকান হয় আৰু ষ্টুডিঅ' হয়, ফটো চটো উঠে। আমি বিচাৰি ফুৰা কেফেখন দেখোন নায়েই ইয়াত। আমি যোনখন ইউটিউবত চাইছিলো ন, এটাই কোনোবাই ছোৱালী এজনীয়ে দেখাইছিলে, বহুত একে ফুলৰে ভৰি থকা ৰঙা কেফে এখন আছিলে। পিংক ৰ'জৰে ভৰ্তি। ক'ত আছে বা সেইখন? ব'লাচোন আগত চাওঁ। আমাৰডাল মানে আইফোনটো একদম কম দামী লাগিছে। আমাৰ দুটা আইফোন হৈও এতিয়া কম দামী লাগিছে। যাৰ ওচৰতে দেখিছো, যোনে কয় আমাক ফটো এখন উঠাই দিয়া, চবৰ ওচৰতে আইফোনে আৰু তাকো এলা পেচাটো নাই, আইফোন 17 Pro Max টোহে থাকে। দেখি পগলা হৈ গৈছে ন। ফটো উঠিবই লাগিব ন, আহিছো কিয়? এইটো জেগাটো কি বুলি লিখা আছে? চাৰ্টাৰ্ড ৱৰ্কিং ষ্ট্ৰীট। তুমি উঠাহি, দুইটা উঠো। অকলে উঠিম নেকি মই? পিছতো তুমি ক'বা তুমি অকলে ফটো দিছা, তুমি মোৰ লগত ফটো নিদিয়া, সেইকাৰণে আহা দুইটা উঠো। আৰু আমাৰ থাইলেণ্ডৰ ছিৰিজটো আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। এই ভিডিঅ'খিনি বহুত আগতেই বনাই থোৱা আছিলে আৰু আমাৰ বাজেট বা কিমান খৰচ হ'ল গোটেইখিনি আপোনালোকক আমি এটা এক্সট্ৰা ভিডিঅ'ত জনাম দিয়ক। এনেকুৱাই এখন এস্থেটিক যে ডাষ্টবিনৰ ওপৰতো মানে এস্থেটিক বনাই থৈ দিছে, তলত আছে ডাষ্টবিন পেলোৱা আছে আৰু এফালে এস্থেটিক একদম কিবা বনাই থৈ দিছে। এইটো হেৰি মিছা মাছ। এতিয়া আমি এইটো চাইডে যাওঁ, এইটো চাইডে গৈ এখন কেফে আছিলে, ৰ'জ কেফে নেকি, তুমি চাই থৈছিলা যে ৰ'জ কেফে, আকৌ এনেকুৱা আছিলে কেইখনমান কিবা কিবি আৰু বোলে আছে ভাল ব'লা। এতিয়া ইয়াতে 8:30 বাজিলে ৰাতি, আৰু ইয়াতে আমি 10টা মানলৈকে থাকি তাৰপিছত আমাৰ ৰুমত যাম, তাৰপিছত ৰাতি আকৌ ওলাই যাম। মানে আমি কিতাপ পঢ়ি যিহেতু ভাল পাওঁ, এখন বুক কেফেৰ ভিতৰত আহিছোঁ। এয়া খানা লৈ লৈছোঁ পুৰা, তাৰপিছত খোৱা এইটো বহুত টেষ্টি আছে। এইটো খাই চোৱাচোন, এইটো ভাল লাগিছে। নাৰিকলৰ এইটো 60 ভাত লৈছে, আৰু এইটো অৰেঞ্জ জুচ ল'লোঁ কমলাৰ, এইটো 30 ভাত ল'লে, অৰ্থাৎ 90, মানে 270 টকা ল'লে দুইটা মিলাই। নাৰিকলটো মই ভিতৰটো খাই বেছি ভাল পাওঁ। ভিতৰটো আছে খকুৱা ন। আমি এইটো খালোঁ, নাৰিকলটো খালোঁ, তাৰপিছত ওপৰতো আমি এনেই গুৱাহাটীত খালেও এনেকৈ উলিয়াই খাওঁ, কিন্তু ইয়াত ধৰি কোনে গুচাই দিব, উলিয়াই দিব। আমি এইটো দিবনে নাই কওঁতে কিন্তু উলিয়াই দিলে ন ধুনীয়াকৈ, একদম লগাই দিছে একদম খাবৰ কাৰণে। মই কওঁতে কৈছা তুমি। ফুলটোৰ সৈতে ধুনীয়া লাগিছে। থেংক ইউ। বাহ, শিকি গৈছে। বাহ, এইটো এই বস্তুটো এইটো ভাল লাগিছে ন, অথনি ষ্ট্ৰীটটো নিচিনা লিখা আছে এল গছু। ব'লা, তোমাৰ ৰ'জ কেফেখনো আহি আছে, কিন্তু বেছি সময় নকৰো, দেৰি হৈ যাব, বাছ নাপাম নহ'লে। ব'লা কেফেখন চাগে, কিন্তু ছাৰৰ ভৰি বহুত বিষ, কাৰণ নালাগে ইমান দূৰ যাব, আকৌ আমি বাছ ষ্টেণ্ডলৈকো যাব লাগিব, নহ'লে বাছ নাপাম। 700 ভাত ভৰিব লাগিব, 700 কিমান ভাত, ইমান ভৰিলে মানে 7 3 গুণ কিমান হ'ব পাৰে আপোনালোকে। মানে তুমি ফাইনেলি পাই গ'লা আৰু ন, পাই গ'লোহি। ব'লা ওৰা কাং কেফে, কোনোবা আহিলে আহিব পাৰে, নামটো ইয়াত চাই ল'ব পাৰে। ওৰা কাং, খালি ইয়াত লিখা আছে কি লিখা আছে, মিনিমাম 1 অৰ্ডাৰ পাৰ পাৰ্চন বিফ'ৰ। মই আগতে মানে এটা অৰ্ডাৰ দিবই লাগিব, তাৰপিছতে তুমি সোমাব পাৰিবা। আমি সেইটো কাৰণে একেবাৰে কম দামী অৰ্ডাৰটো দিছোঁ এনেই ন। আমাৰ কাপোৰ আৰু এইটো ষ্টেপ কেইটাও ফুলৰ চোৱা নাই, চব ফুলে ভৰ্তি কৰি থৈ দিছে। ইফালেও ফুল, সেইফালেও ফুল, ষ্টেপতো ফুল, ইফালেও ফুল, এই ওপৰত চোৱা নাই, টেবুলতো ফুল, চবফালে ফুল।
ওপৰত চোৱা না ওপৰতো ফুল ওপৰত আনকি হেৰি চেণ্ডেলিয়াৰটোতো কেইটাতো ফুল যিসকল ফুকেট অল্ড টাউন আহে তেওঁলোকে মানে এই পাৰ্টিকুলাৰ কেফেখন মিছ নকৰিব স্পেচিয়েলি ছোৱালীবিলাকে বেছি ভাল পায় আমাৰ মেডামেও এই কেফেখনে বিচাৰি আছিলে আৰু ইয়াতে পাৰিলে আহিলে অকণমান আবেলি আহিব এনেকুৱা টাইমত ধৰক 4টামান বাজিছে আৰু তেতিয়া অলপমান বেলি ডুবো হৈছে কাৰণ বেছি ৰাতি হৈ গ'লেও ইয়াৰ পৰা মানে পাটং বিচতে আমি আছিলোঁ তালৈকে যোৱাৰ মানে গাড়ী পোৱা নাযায় আৰু আমি লাষ্টত ফাইনেলি বুক কৰি মানে 1 ঘণ্টামান ৰখিছোঁ তাৰপিছতহে কেবখন আহিছে গতিকে পৰাপক্ষত ইয়াৰ পৰা 8টামান বজাতে ওলোৱাটো ভাল আমি ইয়াৰ অৰ্ডাৰ দি ল'লোঁ অৰ্ডাৰ দিয়া বস্তুখিনিও মানে একদম ধুনীয়াকৈ সজাই দিছে আৰু আজি এই ভিডিঅ'টো আমি ইমানতে এণ্ড কৰিম কেনেকুৱা লাগিল ক'ব এয়া চাওকচোন বাথৰুম এই বাথৰুমতো ফুল ভাবকচোন গোটেই কেফেখনতে ফুল মানে বাথৰুমত ফুল দিয়া মানে ফাৰ্ষ্ট টাইম দেখিছোঁ বাথৰুম এনেকৈ সজোৱা আমি সেইদিনাও টাৰ্মিনেল 21 মল দেখাইছিলোঁ তাৰ বাথৰুমটো এনেকুৱা আছিলে বাকী থাইলেণ্ডৰ ভিডিঅ'খিনি যদি আগৰবিলাক ছিৰিজটো চাব বিচাৰে প্লে'লিষ্টটো মই ডেছক্ৰিপশ্যন